নমস্কাৰ দূৰদৰ্শনৰ বাৰ্তালাপ শিক্ষক অনুষ্ঠানলৈ সকলোকে স্বাগতম জনাইছোঁ আমি এই অনুষ্ঠানৰ জৰিয়তে শেহতীয়াকৈ নাজিৰা চৰাইদেউ শিৱসাগৰ যোৰহাট ইত্যাদিত প্ৰলয়ংকাৰী যি বান হ'ল আৰু প্ৰলয়ংকাৰী যি জলবোমা সদৃশ যি পৰিৱেশ সৃষ্টি হ'ল জলপ্ৰলয়ৰ সৃষ্টি হ'ল ইয়াৰ কাৰণসমূহ বা ইয়াৰ ফলত সৃষ্টি হোৱা পৰৱৰ্তী কেনেধৰণে আমি সজাগ হ'ব লাগে এই সন্দৰ্ভত আমি আলোচনা কৰিছিলোঁ আমাৰ মাজত আজি পুনৰ উপস্থিত আছে আমাৰ বিশিষ্ট সমাজকৰ্মী অৰ্পণা বৰা ডাঙৰীয়ানী আপোনাক স্বাগতম জনাইছোঁ বিশিষ্ট নিবন্ধকাৰ আৰু এজন জ্যেষ্ঠ সাংবাদিক চন্দন ফুকন ডাঙৰীয়া আমি আপোনাকো অনুষ্ঠানৰ মজিয়ালৈ স্বাগতম জনাইছোঁ আমি ইতিমধ্যেই এই বিষয়টো সন্দৰ্ভত আমি আলোচনা কৰিছোঁ আৰু আপোনালোক দুয়োগৰাকীয়ে সুন্দৰকৈ এই সমগ্ৰ বান বিধ্বস্ত অঞ্চলসমূহ পৰিভ্ৰমণ কৰি তেওঁলোকৰ সৈতে কথা বাৰ্তা পাতি বা তেওঁলোকক সাধ্য অনুসৰি বিভিন্ন ধৰণৰ সহযোগিতা আগবঢ়াইছে আপোনালোকে গতিকে এই বিষয়টো আমি দেখি আহিছোঁ আৰু বিগত দিনকেইটাত আমি দেখিবলৈ পাইছিলোঁ সুদূৰ পঞ্জাৱৰ পৰা আহিছে দিল্লীৰ পৰা আহিছে ইত্যাদি বিভিন্ন দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ইমূৰৰ পৰা সিমূৰলৈকে লোকসকলে আনকি বিদেশত থকা লোকসকলেও এই বৰ্ণাঢ্যসকলৰ প্ৰতি এই দুখৰ সময়ত আচলতে সমভাগী হৈছে আৰু খুব এক আচলতে যি পৰিস্থিতি হ'ল এই পৰিস্থিতিটো আমি ভাষাৰে বৰ্ণনা কৰিব নোৱাৰোঁ গতিকে এই যিটো পৰিস্থিতি হ'ল এতিয়া এই মুহূৰ্তলৈকে আমি যোৱাটো খণ্ডত আমি আচলতে বিষয়সমূহ আমি আলোচনা কৰিছিলোঁ কিন্তু এই মুহূৰ্তলৈকে কেনেধৰণে এই লোকসকলক আমি স্বাভাৱিক পৰ্যায়লৈ ঘূৰি যোৱাৰ ক্ষেত্ৰত আচলতে কি কৰিব লগা আছে বুলি আপুনি ভাবে নাই প্ৰথম কথা হ'লতো খাদ্য বস্ত্ৰ বাসস্থান এতিয়া সাধাৰণ মানুহে আমি চৰকাৰৰ সাহায্যৰ কথা আছেই বাৰু চৰকাৰে দিছে যিমানখিনি পাৰিছে কিন্তু সাধাৰণ মানুহে খাদ্য বস্তুৰে উপচাই পেলাইছে সেইটো কিন্তু একদম স্বীকাৰ কৰিব লাগিব যদিও এটা পৰিয়ালে ৰান্ধিবলৈ একো উপায় নাই না তেওঁলোকৰ চৰুবাতি আছে না খৰি দুডালমান আছে না গেছ জ্বলাব পাৰিছে একোৱে কৰিব পৰা নাই তথাপিও সেইটোও দিছে আৰু ৰন্ধা খাদ্যও দিছে গতিকে খাদ্য মই ভাবোঁ এতিয়া অপৰ্যাপ্ত হৈছে ইয়াৰ পিছত কাপোৰৰ কথা আহিলে কাপোৰো যথেষ্ট মানুহে নিজৰ ঘৰৰ কাপোৰ নি দিছেগৈ ল'ৰা ছোৱালীৰ কাৰণে আৰু যথেষ্ট বজাৰৰ পৰা কিনি বজাৰত এনেকুৱা হৈছে কিছুমান বস্তু বিচাৰি পাবলৈ নোহোৱা হৈ গৈছে যে সকলো মানুহে কিনি নি তাত দিছে গতিকে এইখিনি হৈছে এতিয়া আহিলে ঘৰটো বাসস্থানটো ঠিক কৰিব লাগে সেই যে পলসৰ কথা আহিলে পলসটো চফা কৰিবৰ কাৰণে আমি ভাবোঁ গভৰ্ণমেণ্টে সহায় কৰিব লাগে কাৰণ এতিয়া ফায়াৰ ব্ৰিগেডৰ যিবিলাক গাড়ী বহুত ফ'ৰ্চত পানী মাৰিব পাৰে তে সেই গাড়ীবিলাকো ইউজ কৰিব পাৰে চৰকাৰে ধৰি লওক সেই গাড়ীবিলাক নি পেলাই ঘৰবিলাকত বহুত ফ'ৰ্চত পানী মাৰি যদি বোকাবিলাক উলিওৱাত অকণমান সহায় কৰি দিয়ে যিসকল অকণমান আধ্যবন্ত মানে 2 টকা হাতত থকা বা দৰমহাটো একাউণ্টত সময়মতে সোমোৱা যিকেইটা পৰিয়াল আছে তেওঁলোকে বেলেগ মানুহক হাজিৰা দি মেলি নিজৰ ঘৰটো চফা কৰোৱাইছে কিন্তু কিছুমান এনেকুৱা মানুহ আছে নিজেও কৰিব নোৱাৰে শাৰীৰিকভাৱে দুৰ্বল অৰ্থনৈতিকভাৱেও দুৰ্বল তেনেকুৱা মানুহ সেইদিনা মই এঘৰ মানুহৰ ঘৰত গ'লোঁ 1.5 ফুট বোকা পৰি দুৱাৰবিলাক চব বন্ধ হৈ গ'ল তেওঁলোকে দুইজন বয়সস্থ মানুহ এনেকৈ অলপ দুৱাৰখন খুলিব পৰাকৈ বোকাটো কাটিছে আৰু এনেকৈ যাব পৰাকৈ বোকাটো কাটি লৈছে আৰু এখন বিছনা ওপৰতো চফা কৰিছে বিছনাখন 1.5 ফুট পুট খাই আছে আৰু বাকী ৰুমবোৰতো কথাই নাই লেপে তোচকে চব পুট খাই আছে তো সেই মানুহঘৰক যদি দুটা ডেকা ল'ৰাই গৈ সহায় কৰিব পৰা এটা চিটুৱেশ্যন হয় বা অলপ পানী মাৰি চফা কৰিব পৰা সেইটো এটা মেইন কাম দ্বিতীয় কথা হ'ল কাঁহী বাতি বোকাৰ মাজত মানুহে মাছ ধৰাৰ নিচিনা ধৰিব লগা হৈছিলে প্ৰথম কেইদিন গতিকে কাঁহী বাতি বহুত উটুৱাই লৈ গুচি গ'ল তো সেইবিলাক কাঁহী বাতিৰ এতিয়া সদ্যহতে দেখা গৈছে বহুত মানুহে যোগান ধৰিছে বাল্টি মগ সেইবিলাক যোগান ধৰিছে তাৰ উপৰিও এটা কথা হৈছে এতিয়া ঘৰবিলাক যে ভাঙি পেলালে বাঁহৰ কেঁচা ঘৰটো প্ৰায় নাই বুলি ক'লেও ভুল নহ'ব বা বেৰ চেৰ খহাই টিংপাত খহাই লৈ গ'ল এতিয়া বহুত মানুহে কালিলৈকে দেখিছোঁ গাড়ীত টিংপাত লৈ গৈছে সহায় কৰিবলৈ সেইবিলাকো হৈ আছে গভৰ্ণমেণ্টেও কৰিছে আৰু বাহিৰৰ পৰা দেখিলোঁ পাঞ্জাৱৰ এটা পাৰ্টি আহিছে তেওঁলোকে এটা থাকি লৈ ঘৰবিলাক চফা কৰাত সহায় কৰিব তাৰপিছত সেইদিনা মংগলদৈ নগাঁৱৰ নেকি তেনেকৈ এটা দলে ভিডিঅ' দিছে যে আমি এনেকৈ ওলাইছোঁ তেনেকৈ যথেষ্ট মানে কৰি আছে কিন্তু এতিয়া মেইন সমস্যাটো হ'ব যিবিলাকে চৰকাৰ বেংকৰ পৰা লোন লৈ পেলাই যিকোনো ব্যৱসায় কৰিছিলে আজি ইলেক্ট্ৰনিক্সৰ ব্যৱসায় এটা কৰিছিলে সেইখিনি গ'ল পানীত ডুবি থাকিলে 3 দিন সেইখিনি নিশ্চয় গ'ল ছাগলীৰ ফাৰ্ম এখন কৰিছিলে গোটেই ছাগলী দম মৰি আছে গাহৰি ফাৰ্ম এখন কৰিছিলে সেই ক্ষতিপূৰণটো কিন্তু তেওঁলোকক হিচাপ কৰি দিব লাগে যদি ইমান 15টা 20টা ছাগলী মৰিছে ছাগলীৰ যিটো মূল্য সেইটো দিব লাগে নেক্সট কথা আহি গ'ল গাড়ীবিলাক এতিয়া দেখিব আপুনি ইঞ্চুৰেঞ্চ কোম্পানীবিলাকে প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত হোৱা গাড়ীৰ মানে হেৰি নিদিয়ে কম্পেনচেশ্যন নিদিয়ে কিন্তু এতিয়া বানপানী এইটো মহাপ্ৰলয়ত যিখিনি গাড়ী নষ্ট হৈছে মই ভাবোঁ গভৰ্ণমেণ্টে এইটো ইঞ্চুৰেঞ্চ কোম্পানীবিলাকক ধৰিব লাগে যে এইটো প্ৰাকৃতিক দুৰ্যোগ নহয়
এইটো প্ৰাকৃতিক দুৰ্যোগ হিচাপে ধৰিলে নহ'ব এইটো এক্সিডেণ্ট হিচাপে ধৰি গাড়ীবিলাকক ৰিপেয়াৰ কৰিবৰ কাৰণে যিটো কম্পেনচেশ্যন দৰকাৰ হয় সেইটো দিব লাগে সেইটো এটা একদম বহুত ডাঙৰ কথা লাখ লাখ গাড়ী নতুন গাড়ী এখন সেইদিনা মোৰ বন্ধু এজনে ফোন কৰিছে এবছৰমান হৈছিলে গাড়ীখন কিনা বিচাৰিয়ে পোৱা নাই ক'ৰবাত চাগে নদীত গৈ পুট খাই পৰি আছে তো সেই গাড়ীখন তেওঁ ইনষ্টলমেণ্ট ভৰি আছে তেওঁ আকৌ সেইখন গাড়ী বনাই নিশ্চয় সেইখন গাড়ী বনাই চলাব পৰা অৱস্থাত হয়তো নাথাকিব পাৰে আৰু থাকিলেও তেওঁ সিমানখিনি পইচা খৰচ কৰিব কেনেকৈ নিজৰ সকলো শেষ হৈ গ'ল গতিকে মই ভাবোঁ এই ইঞ্চুৰেঞ্চ কোম্পানীবিলাকক বা আমাৰ ইয়াত ব্যৱসায় কৰি থকা যিবিলাক কোম্পানী আছিলে সেই কোম্পানীবিলাকৰতো অকল আমাৰ এই 3খন ডিষ্ট্ৰিক্টতে ব্যৱসায় নাই গোটেই ভাৰতবৰ্ষতে আছে গতিকে সকলো এফৰ্ট আনি মই ভাবোঁ এই 3খন ডিষ্ট্ৰিক্টত যাতে দিব পাৰে তাৰ কাৰণে গভৰ্ণমেণ্টে তেওঁলোকক বাধ্য কৰিব লাগে হয় এইটো আপুনি খুব গুৰুত্বপূৰ্ণ বিষয় ইতিমধ্যে আচলতে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমি দেখিবলৈ পাইছিলোঁ তেখেতে ইতিমধ্যে সংবাদ মাধ্যমৰ জৰিয়তে সমগ্ৰ বিষয়টো অৱগত কৰিছিল যে 6 মাহলৈকে যিসমূহ ঋণ লোৱা আছিলে লোন তেওঁলোকে লৈছিলে তেওঁলোকক আচলতে ৰেহাই দিছে আৰু আমাৰ হাতত পোৱা তথ্য অনুসৰি প্ৰায় এই বন্যাত্মসকলৰ ভিতৰত প্ৰায় 3,18,000 একাউণ্ট আছিল আৰু এই 3,18,000 একাউণ্টৰ ভিতৰত সক্ৰিয় একাউণ্টৰ ভিতৰত প্ৰায় 11,400 কোটি ঋণ আছিল বিভিন্ন ধৰণৰ শিতানত আছিল আপুনি যেনেকৈ কৈছে গাড়ী লোনেই হওক গৃহ লোনেই হওক বা শিক্ষাৰে হওক বা বিভিন্ন ধৰণৰ ব্যৱসায় বাণিজ্যই হওক বা বিভিন্ন ধৰণৰ পশুপালনেই হওক বা কৃষিভিত্তিতে হওক মুঠ আছিল 11,400 কোটি টকাৰ ঋণ আছিল গতিকে এই সকলো বিষয়টো তেওঁ কেন্দ্ৰীয় চৰকাৰৰ সৈতে বিত্ত মন্ত্ৰালয়ৰ সৈতে তেওঁ ইতিমধ্যে আলোচনা কৰা বুলি তেওঁ সংবাদ মাধ্যমৰ জৰিয়তে স্পষ্ট কৰি দিছে আৰু আমি ভাবোঁ এই বিষয়টো আচলতে কাগজে কলমে হ'ব লাগে আৰু তেওঁলোকক 6 মাহ নহয় আমি আশা কৰিম 6 মাহতকৈ আৰু বেছি যেহেতু তেওঁলোকৰ একোৱেই নাই তেওঁলোক এতিয়া শূন্য ঘৰখনলৈ পুনৰ ঘূৰি যাব কিছুমানৰ ওপৰৰ টিঙৰ চালিখনো নাই গতিকে এই সময়ত চৰকাৰে হয়তো এই বিষয়টো আৰু পুনৰ বিবেচনা কৰিব আৰু আপুনি উল্লেখ কৰিলে যে বহুতে পাঞ্জাবৰ পৰা আহিছে নিশ্চয়কৈ নগাঁৱৰ পৰা আহিছে এই সময়ত আচলতে ভূপেন হাজৰিকা ডাঙৰীয়াৰ যিটো মানুহে মানুহৰ বাবে এই গোটেই বস্তুটো আমি কিন্তু এতিয়া দেখিছোঁ এই দুৰ্যোগৰ সময়ত আমাৰ অসমীয়া মানুহখিনি যিটো এই সেই সময়ত যে আহিছে সকলোৱে হাত উজান দিছে ইয়াত ধৰ্মৰ কথা উল্লেখ নাই সকলো এক হৈছে সকলো হিন্দু কি মুছলিম কি খ্ৰীষ্টান কি সকলোৱে আচলতে নিজে যিয়ে যেনেকৈ পাৰে সহযোগিতা আগবঢ়াইছে এইটো খুব এক পজিটিভ কথা আৰু বিভিন্ন ধৰণৰ এই দুৰ্যোগৰ সময়ত আমি দেখিবলৈ পাইছোঁ টিংপাত আনিছে অতি আচলতে ঘৰৰ টিংপাত ক'ত পৰিছেগৈ ক'ত বিচাৰি পাবলৈ নাই গতিকে বাসগৃহৰ ভিতৰত কোনোবাই এনেকৈ ধৰণে শ্ৰমদান কৰিও ৰুমটো কোঠাটো ঠিক কৰিবলৈ গৈছে যদিও তাত সাপ ওলাইছে তাত গৰুৰ মৰা মৃতদেহ ওলাইছে ঠিক তেনেকৈ তাত মাছ ওলাইছে কুচিয়া ওলাইছে ইত্যাদি বিষয় গতিকে আমি এই বিষয়ত চন্দন ফুকন ডাঙৰীয়া আপুনি নিশ্চয় বহু স্থানত গৈছে গতিকে এই বিষয়টো আচলতে পৰৱৰ্তী দিনসমূহত স্বাভাৱিক জীৱন যাত্ৰালৈ ঘূৰি অহাৰ ক্ষেত্ৰত সেই পৰিয়ালসমূহৰ প্ৰতি আমাৰ স্থানীয় দল সংগঠনেই হওক বা অনুষ্ঠান প্ৰতিষ্ঠানেই হওক বা চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ কেনেধৰণৰ দায়িত্ব হ'ব লাগে বুলি আপুনি আপোনাৰ মন্তব্য দিব আচলতে গোটেইটো যিটো পলয় হৈছে এই পলয়টো কিন্তু অলপ টাইম ল'ব কাৰণ মানুহৰ বহুত বেছিকৈ ক্ষতিগ্ৰস্ত হৈছে গতিকে ক্ষতিগ্ৰস্ত অঞ্চলবিলাক পুনৰ সংস্থাপন কৰিবলৈ কিন্তু অকণমান সময় লাগিব গতিকে সময় নহ'লে কিন্তু আমি অলপ সময় দিব লাগিব চৰকাৰকো হ'লেও সময় দিব লাগিব কৰিব নিশ্চয় তেওঁলোকৰ দায়িত্বত আছে কিয় নাচাব তেওঁলোকে নিশ্চয় চাব কিন্তু সময় লাগিব সময়ৰ প্ৰতি আমি অপেক্ষা কৰিব লাগিব তথাপিও মই কওঁ যে আমাৰ অসমৰ যিমানবিলাক এতিয়াও কৰি আছে আগলৈও কওঁ যে যিমানবিলাক দল সংগঠন আছে যিবিলাক সামাজিক কৰ্মী আছে সকলোৱে পাৰিলে শ্ৰমদান কৰিব লাগে সেই অঞ্চলবিলাকত ক্ষতিগ্ৰস্ত অঞ্চলবিলাকত আৰু তেওঁলোকত পাৰিলে পুনৰ উদ্ধাৰ কাৰ্য যিখিনি কৰিব লাগে তেওঁলোকক সেইখিনি আমাৰ সহযোগিতা আগবঢ়াব লাগে আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে কি এতিয়া যাতে তাত যে এটা মানে বেমাৰো আচলতে প্ৰাদুৰ্ভাৱ বৃদ্ধি হ'ব পাৰে গতিকে তাত স্বাস্থ্যৰ শিবিৰবিলাক অনুষ্ঠিত কৰিব লাগে আৰু খোৱা পানীটো কিন্তু একদম এচেঞ্চিয়েল সেইটো পায় বহুত মানে মানুহৰ বেমাৰ হ'ব পাৰে গতিকে আমি খোৱা পানীটো তাত অলপ গুৰুত্ব দিব লাগে আৰু লগতে মানে সৰু ল'ৰা ছোৱালী যিবিলাক আমাৰ শিক্ষাৰ্থী আছে পঢ়া শুনা স্কুলবিলাক অকণমান চাফ চিকুণ কৰিব লাগে আমাৰ যিহেতু তাৰ দাঁতি কাষত যিবিলাক য'ত প্লাৱন হোৱা নাই মানে বানপানী হোৱা নাই সেই মানুহবিলাক আচলতে যাব লাগে গৈ ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানবিলাকত অলপ তেওঁলোকে শ্ৰমদান কৰিব লাগে এইবিলাকত কাৰণ তেওঁলোকেতো সুস্থভাৱে আছে তেওঁলোকেতো ভালকৈ আছে দুবেলা দুমুঠি ধুনীয়াকৈ খাই আছে এখন ঘৰ আছে তেওঁলোকে থাকিব পাৰিছে তেওঁলোকেতো গৈ সেই অঞ্চলবিলাকতো অলপ সহযোগ দিব লাগে সেই স্থানীয় যিখিনি মানুহ আছে য'ত বানে ক্ষতি কৰা নাই সেই মানুহখিনি তালৈ যাব লাগে তেওঁলোকে গৈতো বহুত কাম কৰিব পাৰে যে বেলেগ ডিষ্ট্ৰিক্টৰ পৰা মানুহ গৈ তাত কাম কৰিছে কিন্তু ওচৰত কিছুমান এনেকুৱা মানুহ আছে তাত কিন্তু তেওঁলোকৰ পানীও ডুবা নাই
কিন্তু তেওঁলোকে তাত হাত সাৱটি বহি আছে বহুতে একাংশ কৰিছে আমি দেখিছোঁ কিন্তু কিছুমান মানুহ কিন্তু কোনো মানে তেওঁলোকৰ ভক্ষেপ নাই পানী হৈছে তাত আমাৰ ইয়াত নাই হোৱা এনেকুৱা এটা মানসিকতা লৈ আছে সেইটো মানসিকতাটো এৰিব লাগে মানুহে মানুহৰ বাবে কাম কৰিব লাগে তাত নিশ্চয় তেনেকুৱা বহুত সচেতন ব্যক্তি আছে দল সংগঠন আছে তেওঁলোক যাব লাগে সেইবিলাক অঞ্চললৈ এতিয়া তাৰপিছত লগে লগে মানে আমাৰ কি হ'ল এই যিবিলাক ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ কিতাপ পুথি অলপ মানে আমাক মই চৰকাৰক অনুৰোধ জনাম যে যিবিলাক বিনামূলীয়া পাঠ্যপুথি আছে চৰকাৰে যোগান ধৰিব লাগে পুনৰ তেওঁলোকক মানে তেওঁলোকৰ মানে সাজ পোছাকখিনি দিব লাগে তেওঁলোকৰ কিতাপ পত্ৰখিনি দিব লাগে আৰু লগতে মানে আমাৰ যিবিলাক তেওঁলোকৰ ডকুমেণ্টছ হেৰাইছে সেই ডকুমেণ্টছখিনি কথা ইতিমধ্যে চৰকাৰে কৈছে যে সেইখিনি আমি বনাই দিয়া ব্যৱস্থা কৰিম সেইটো এটা খুব ভাল কথা চৰকাৰে খুব ভাল এটা সিদ্ধান্ত লৈছে আৰু এটা কথা হৈছে কি তাত আমি দেখিছোঁ যে বান ক্ষতিগ্ৰস্ত যিবিলাক এতিয়া মাটি বাৰী যা নাইকিয়া হৈ গ'ল আৰু এটা আটাইতকৈ ডাঙৰ কথা আপোনালোকে চাব যে পানী কিন্তু যিটো ৰাস্তা আহিছে ভৱিষ্যতলৈ কিন্তু আকৌ আহিব সেইটো ৰাস্তাৰ পানী হয় গতিকে সেই ৰাস্তাই যেতিয়া পানী আহিব সেই ৰাস্তাৰ ঠাইতে যদি আকৌ ঘৰ দুৱাৰ যদি বনাই দিয়া হয় তেতিয়া ভৱিষ্যতে মানুহখিনি আকৌ চাফা কৰিব গতিকে পানীয়ে এটা সুত লয় এতিয়া পাহাৰৰ পানীটো যিটো ঢলত নামি আহিছে যিটো সুঁতিত সেই সুঁতিটোতো কোনো বন্ধ কৰিব নোৱাৰে এতিয়া ভৱিষ্যতে যে পানী তাত নাহিব কোনে নদী ক'ব পাৰিব এতিয়া আমি যিবিলাক ঠাইত ক্ষতিগ্ৰস্ত হৈছে সেই ঠাইবিলাকত এতিয়া যেনেকৈ বিশেষকৈ আপোনালোকক এতিয়া নেপালী খুঁটিতে যিটো হৈছে তাত যদি আকৌ ঘৰ দুৱাৰ যদি বনাই দিয়া যায় ভৱিষ্যতে কিন্তু আকৌ ক্ষতি হ'ব পাৰে কিন্তু এইটো আশংকা আছে এতিয়া সেই দিশটো অকণমান কিন্তু লক্ষ্য ৰাখিব লাগে তাৰপিছতে দৰকাৰ প্ৰয়োজনত যদি সেই ঠাই মানুহখিনি বেলেগত সংস্থাপন কৰিব লাগে চৰকাৰে মাটি বাৰী যদি ক'ৰবাত আছে দি দিব লাগে কিন্তু য'ত আমাৰ ক্ষতিগ্ৰস্ত হোৱা ঠাই আছে সেই ঠাইখিনি কিন্তু স্পটবিলাক উলিয়াব লাগে চৰকাৰে উলিয়াই তাত সচেতনতা অলপ কৰিব লাগে আৰু এটা আটাইতকৈ ডাঙৰ কথা হৈছে কি তাত আমি ভাবোঁ যে আমাৰ এটা কাম কৰিব লাগে চৰকাৰে যে সেই অঞ্চলৰ বুলিয়ে নহয় অসমৰ বিভিন্ন জেগাত আচলতে ছুইমিং পুল কিছুমান বনাব লাগে সাঁতোৰৰ কাৰণে প্ৰশিক্ষণ দিয়াব লাগে আজি যিবিলাক আমাৰ যুৱ প্ৰজন্ম আহিছে যিবিলাক মানুহ আছে বা যিবিলাক ল'ৰা ছোৱালী আছে প্ৰত্যেককে শিকাব লাগে সাঁতোৰাটো সেইটো একদম বাধ্যতামূলক কৰিব লাগে দৰকাৰ হ'লে স্কুল কলেজবিলাকত ক'ৰবাত ব্যৱস্থা কৰাব লাগে যে প্ৰত্যেক ল'ৰা ছোৱালীয়ে সাঁতুৰিব জানিব লাগিব আমাৰ বানপানী বা আমাৰ নিজৰ জীৱনটো বচোৱা এটাই উদ্দেশ্য আছে আমি সাঁতুৰিব শিকিলে আমি বাচি যাম যেনেকৈ হ'লেও বাচিব পৰা যাব লাগে দুদিন নাখালেও মানুহ বাচি থাকিব কিন্তু পানীৰ মাজত 5 মিনিট সোমালে মৰি থাকিব গতিকে নিজে যদি সাঁতুৰিব পাৰে তেতিয়াহ'লে ইমান মানুহ ক্ষতি নহয় মানুহ আচলতে বাচিব যদি সাঁতোৰটো জানে সাঁতুৰিবলৈ যদি শিকে মানুহে তেতিয়াহ'লে মানুহ নিশ্চয় বাচিব য'তে হ'লেও যেনেকৈ হ'লেও বাচিব আজি বহুত মানুহ মৰিছে সাঁতুৰিব নজনা মানুহ কিছুমান মৰি গৈছে পানীত তেওঁলোকে ভবাই নাই আচলতে যিবিলাক সাঁতুৰিব জানে তেওঁলোকে চিন্তা নাই কৰা আনৰ 10জন বচাব পাৰিছে সেই গতিকে কওঁ যে এই ব্যৱস্থাটো এটা কৰিব লাগে ইয়াৰ লগতে কিন্তু এইটো চৰকাৰে পৰৱৰ্তী পৰ্যায়ত চিন্তা কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ যাতে সেই অঞ্চলবিলাকত নহয় য'ত বানৰ ক্ষতিগ্ৰস্ত হোৱা আশংকা আছে অসমৰ বিভিন্ন ঠাইত সেই ঠাইবিলাকৰ মানুহবিলাকক বা ল'ৰা ছোৱালীবিলাকক বা শিক্ষাৰ্থী ছাত্ৰ ছাত্ৰীবিলাকক কিন্তু এটা শিক্ষা দিব লাগে তেওঁলোকক মানে সহবিদ্যায়তনিক দিশ হিচাপে এটা ল'ব লাগে লৈ কিনে তেওঁলোকক সাঁতোৰটো শিকাব লাগে প্ৰথম কথা আৰু জানে আমাৰ অসমখন এখন বানপানী হোৱা এখন ৰাজ্য গতিকে প্ৰাকৃতিক দুৰ্যোগ কেতিয়া হ'ব পাৰে কোনো নাজানে গতিকে সেইকাৰণে আমি ভাবোঁ যে এই ব্যৱস্থাটো কিন্তু এটা অংশগ্ৰহণ ইয়াত মানে সংযোগ কৰিব লাগে তেতিয়াহ'লে বহুত ভাল হ'ব আপুনি যিটো কথা কৈছে সাঁতোৰৰ কথাটো অকল কেৱল মই সাঁতোৰে বুলি নকওঁ এই প্ৰাকৃতিক পৰিৱেশৰ লগত সমস্যাৰ লগত মোকাবিলা কৰিব পৰাকৈ আমি ল'ৰা ছোৱালীবোৰক প্ৰস্তুতেই কৰা নাই আজিকালি সেইটো এটা সমস্যা হয় খালি আমি ল'ৰা ছোৱালীক সদায় খাবলৈ দিছোঁ পঢ়িবলৈ দিছোঁ নিজৰ জেগাত বহিবলৈ ধুনীয়াকৈ বিচনা দিছোঁ কাপোৰ কানি দিছোঁ কিন্তু সমস্যা মুখামুখি হ'বলৈ আমি নাই দিয়া সেইটো পানীৰ সমস্যাই হওক বা অন্য যিকোনো দুৰ্যোগেই হওক গতিকে সেইটো এটা কিন্তু বিশেষ গুৰুত্বপূৰ্ণ কথা আপুনি উল্লেখ কৰিছে যে আমি যিকোনো ঘটনা বা যিকোনো সমস্যাৰ লগত যদি মোকাবিলা কৰিব পৰাকৈ মানুহবোৰ ডাঙৰ হওঁ তেতিয়াহ'লে আমি হয়তো সেনেকুৱা ধৰণৰ সমস্যা টেকেল কৰিবলৈ শিকিম এতিয়া যিটো হৈছে সাঁতুৰিব জনা মানুহ বহুতক উটুৱাই লৈ গৈছে এইকাৰণে মানে সেইটো একদম জাজ হৈ আহিছেতো পচন্দ সুত আৰু পূৰা জাজি লৈ আহিছে মানে জাবৰ পাহাৰত যিমান গছ গছ উঘালি লৈ আহিছে বহুত মানুহ তেনেকৈ মৰিছে কালি এটা ভিডিঅ' মই দেখিলোঁ গাই এজনী ডাঙৰ গাই এজনী বাঁহ গছৰ ফাঁকত যেন তেনে বাচি আছিলে যেতিয়া পানী শুকাই আহিলে পানীটো তললৈ বহি আহিলে বাঁহৰ চেপত সোমাই গুচি গ'ল সোমাই মৰি গ'ল পিছত বাচিব নোৱাৰিলে আৰু যে সেই ধৰণৰ ঘটনা হৈছে তাৰমানে বস্তুটো এনেকুৱা হৈছে আচলতে সমস্যাৰ লগত আছে ঢেৰ সমস্যা আছে কিন্তু এতিয়া আমাৰ যিটো চলিত যিটো সমস্যা হৈছে আচলতে সেইটো বিষয়ত লৈ মই প্ৰাধান্য দি কিনে কথাটো কৈছোঁ কাৰণ যদি আমাৰ যদি ল'ৰা ছোৱালীসকলে যদি আমাৰ তাৰ মানুহখিনি যদি মানে 80% 90% যদি সাঁতুৰিব জনা হ'লে তেতিয়াহ'লে নিজক হ'লেও কেনেবা আনৰ সহায় ল'ব নালাগে হয় আমি নিশ্চয় দেখিছোঁ কোনোবা যদি নাৰিকল গছত উঠি আছে সাঁতুৰি গৈ নাৰিকল গছজোপাত উঠিছেগৈ কোনোবাই গছৰ বাহনিত আশ্ৰয় লৈছে কোনোবাই ঘৰৰ মূধচত গৈ পিনি উঠিছেগৈ সেই সাঁতুৰি গৈ উঠিছে গতিকে সাঁতুৰিব জানিলে আচলতে নিজৰ হেৰিটো ৰক্ষা কৰিব পাৰি নিশ্চয়কৈ আৰু নিশ্চয়কৈ এতিয়া যিবিলাক অঞ্চল এতিয়া প্ৰচণ্ড প্ৰখৰ ৰ'দ দিছে যোৱা 2টা দিনত আজি আকৌ বৰষুণ দিছে ঠিক তেনেকৈ এতিয়া চৰ্ম ৰোগৰ
আচলতে তাত দেখা গৈছে বিভিন্ন আমি দেখিবলৈ পাইছোঁ কোনোৱে থিয় হ'ব পৰা নাই তেওঁলোকৰ ভৰি তলুৱা গেলি গৈছে গতিকে এই মুহূৰ্তত স্বাস্থ্য বিভাগে যথেষ্ট অৱশ্যে জিলা প্ৰশাসনে তাত আমি কৰা বুলি আমি জানিব পাৰিছোঁ প্ৰতিখন গাঁৱতে এজন নডেল অফিচাৰ তেওঁলোকে দিছে সকলোকে আচলতে এই বিষয়সমূহ চাবৰ কাৰণে বা তেওঁলোকৰ কেনেকুৱা ধৰণৰ কি অসুবিধা তেওঁলোকৰ আচলতে এই সৰজমিন তদন্ত কৰাৰ কাৰণে এজন নডেল অফিচাৰ প্ৰতিখন গাঁৱতে দিয়া বুলি আমি জানিব পাৰিছোঁ তেওঁলোকৰ ফোন নম্বৰ সকলোসমূহ দি দিছে গতিকে এইটো খুব এক পজিটিভ কথা বুলি ক'ব পাৰি যে তেওঁলোকৰ যেনেধৰণে পায় সহযোগিতাৰ কাৰণে আগবাঢ়িছে আৰু বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানে গৈছে বিভিন্নজনে সহযোগিতা আগবঢ়াইছে হেল্থ কেম্প তাত অনুষ্ঠিত কৰা বুলি আমি দেখিবলৈ পাইছোঁ বা জানিব পাৰিছোঁ কিন্তু এই বিষয়টো বাইদেউ কেনেধৰণে স্থায়ী সমাধান বা আপুনি কিছু সময় পূৰ্বে উল্লেখ কৰিলে যে যদি নাগালেণ্ডত পুনৰ বৰষুণ হয় আজি বতৰ ডাৱৰীয়া পুনৰ যদি তাত বৰষুণ হয় আকৌ সেই পানীখিনি নামি অহাৰ সম্ভাৱনা আছে ঠিক তেনেকৈ ফুকন ডাঙৰীয়া ক'লে যে সেই মানুহখিনিক বেলেগ এটা স্থানলৈ নিব পৰা যায় নেকি বা সংস্থাপন দিব পৰা যায় নেকি গতিকে এতিয়া এনেকুৱা ধৰণৰ এটা পৰ্যায় অকল যে এই হুটিটোতেই যে পানীখিনি বাগৰি গৈছে তেনেকুৱা নহয় আচলতে একেবাৰে সাগৰ সদৃশ এক পৰিৱেশ হৈ গ'ল সকলোতে পানী কোনো এখন গাঁও আচলতে হাৰি যোৱা নাই চৰাইদেউ জিলাখনত ঠিক তেনেকৈ শিৱসাগৰ জিলাখনত বা যোৰহাটৰ বিভিন্ন প্ৰান্তত গতিকে এই বিষয়টো কেনেধৰণে আপুনি পৰামৰ্শ আগবঢ়াব আপোনাৰ দৃষ্টিত বা আপুনি এই ভিজুৱেলসমূহ দেখি বা এই পৰিৱেশসমূহ দেখি কেনেধৰণে আপোনাৰ মনলৈ আপুনি চৰকাৰক বা প্ৰশাসনক আপুনি পৰামৰ্শ দিব বিচাৰে একচুৱেলি এইটো প্ৰথম কথা হৈ গ'ল এটা ছেটেলাইট ভিউ অনবৰতে ৰখা দৰকাৰ যে ক'ৰবাত কিবা ঘটিছে নেকি যাতে কম সময়ৰ ভিতৰত এলাৰ্ট কৰি দিব পাৰে সকলো ৰাইজক এতিয়াও আজিৰ তাৰিখতো যিখিনি বাকী আছে সেইখিনিও যাতে ক্ষয়ক্ষতি নহয় সেইটো ছেটেলাইট ভিউ একদম সম্পূৰ্ণ সেইটো মানে গভৰ্ণমেণ্টে চেণ্ট্ৰেল গভৰ্ণমেণ্টে এইটো বিশেষভাৱে দায়িত্ব ল'ব লাগে বুলি ভাবোঁ যাতে একদম 24 ঘণ্টা সক্ৰিয় হৈ এটা ছেটেলাইট ভিউ ৰাখে যাতে কোনোবা ফালে আকৌ এনেকুৱা ঘটিছে নেকি সেইটো একদম প্ৰাইম প্ৰথম কাম বুলি মই ভাবোঁ আৰু ৰাইজকো সেইধৰণে প্ৰশিক্ষণ দিব লাগিব যে ইমিডিয়েট এনেকুৱা ধৰণৰ চাইৰেন হ'ব বা এনেকুৱা ধৰণৰ এটা ইনফৰমেশ্যন আহিব লগে লগে কেনেকুৱা কোন জেগালৈ যাব পাৰিব এনেকুৱা ধৰণৰ কৰিব লাগে আৰু যিখিনি অসুখীয়া বা ৰোগীয়া বা গৰ্ভৱতী অৱস্থাত থকা বা শিশু যিসকলক আছে তেওঁলোকক একদম সুৰক্ষিত স্থানলৈ শিফ্ট কৰাই দিব লাগে কাৰণ এতিয়াও আমাৰ হাতত বাৰিষা আৰু 2 মাহ সময় আছে বুলি আমি ক'ব পাৰোঁ তাৰপিছতহে লাহেকৈ বৰষুণটো কমিব গতিকে এই 2 মাহ সময় আমাৰ কাৰণে কিন্তু ইমাৰ্জেঞ্চি পিৰিয়ড বুলি আমি ভাবি থাকিব লাগে আৰু এইটো এনেকুৱা নহয় যে আজি হৈছে আৰু খাবলৈ ববলৈ দি মানুহে বহুতে ফূৰ্তি কৰা নিচিনাও কৰিছে মানে এনজয় কৰিবলৈ যোৱা নিচিনাও হৈছে বহুতে তো এই সেনেকুৱা ধৰণৰ আচলতে বিষয়টো নহয় আজিলৈকে যিখিনি হ'ল এইখিনিত মানুহখিনিয়ে মানি লৈছে যে আমাৰ কিবা এটা মানে দুখ আছিলে আৰু সেইকাৰণে আমি এইটো ভোগ কৰিছোঁ ধৰণে মানি লৈছে মানি ল'বলৈ তেওঁলোক বাধ্য হৈছে নহ'লে তেওঁলোকৰ হাতত উপায় নাই কিন্তু এইটোতে শেষ বুলি আমি যদি ভাবি হাত সাৱটি বহি থাকোঁ তেতিয়াহ'লে আমাৰ ডাঙৰ বিপদ হ'বলৈ সম্ভাৱনা আছে আৰু এতিয়া যিবিলাক ঘৰত এতিয়াও পানী গছকি মানুহবিলাক আছে তেওঁলোকক ইমিডিয়েট এতিয়াও আঁতৰাই লৈ আহিব লাগে আৰু যিখিনি কোৱা অলপ আগতে মই কৈছোঁৱে যে বাহিৰৰ পৰাও যিসকল আহিছে বা আমাৰ এইবিলাক অঞ্চলতো যেনেকৈ আমি জব কাৰ্ডৰ কাম কৰিবলৈ মানুহ লৈ যাওঁ জব কাৰ্ডটোকে যদি চৰকাৰে গভৰ্ণমেণ্টে তালৈ লৈ যায় আপোনালোকক জব কাৰ্ডৰ পইচাটো দিয়া হ'ব থকা খোৱাটো দিয়া হ'ব আপোনালোকে ব'লক তেনেকৈ মই একদম প্ৰথমতে মই এটা কথা লিখিছিলোঁ যেতিয়া নাৱৰ অভাৱ হৈছিলে তেতিয়া মই আমাৰ জিলা প্ৰশাসনলৈও মই এইটো ৰিকুৱেষ্ট কৰিছিলোঁ যে মাছমৰীয়া নাওবিলাক আছে আমাৰ মাছঘাটবিলাকৰ পৰা চৰকাৰে টেক্স লয় গতিকে মাছঘাটৰ ঘাটুৱৈবিলাকক খবৰ দি দিব লাগে যে ইমিডিয়েট আপোনালোকে নাও আৰু নাৱৰীয়া ৰেডি কৰক আমি গাড়ী লৈ গৈ আছোঁ এই ধৰণৰ ধৰি লওক ডাঙৰ ট্ৰাক পঠাই দিলে তেওঁলোকে সেইখিনি বহুত সোনকালে কাৰণ নাৱৰীয়াবিলাকে আটাইতকৈ পানীৰ লগত খেলা মানুহ গতিকে তেওঁলোকে পাৰিলেহেঁতেন এতিয়াও এই ব্যৱস্থাটো কৰিব পাৰে যে জব কাৰ্ডৰ মানুহখিনি গোটেই আমাৰ বাকী ওচৰৰ ডিষ্ট্ৰিক্টকেইখনৰ জব কাৰ্ডৰ মানুহখিনি নি তাত কাম কৰাব পাৰে যে কোনেওতো পেটত গামোচা বান্ধি কাম কৰিবলৈ যাব নোৱাৰে যি দুই একে সেৱামূলকভাৱে গৈছে সেইটো কৰিব লাগে আৰু তৃতীয় কথাটো হৈ গ'ল কঠীয়া এতিয়া মোক এগৰাকী মহিলাই ফোন কৰিছে নাজিৰাৰ পৰা যে তেখেত এটা ৰোগীয়া মানে তেখেত SLEৰ পেচেণ্ট হয় তেখেতে কৈছে মই 35 বিঘা মাটি খেতি কৰিছোঁ লিজত লৈ আৰু তেওঁ যিখিনি তাত খৰচ কৰিছিলে কঠীয়া ধান কিনিবলৈ বা ট্ৰেক্টৰে হাল বোৱাবলৈ সেইখিনি তেওঁ 10% সুদত লৈছিলে কিন্তু 3 বিঘামান ৰুবলৈ বাকী আছিলে বাকী
32 বিঘাই ৰোৱা হৈ গৈছিলে সেইখিনি চব পুতি পেলালে এতিয়া কৈছে মোক যেনে তেনে অলপ কঠীয়া যোগাৰ কৰি দিয়ক তেতিয়া মই ইয়াতে এটা NGO কঠীয়া যোগাৰ কৰি থকাৰ কাৰণে মই ফোন কৰি কথা পাতিলোঁ তেওঁলোকৰ লগত যে আপোনালোকে পাৰিলে মহিলাগৰাকীক কঠীয়া দিয়ক তেতিয়া তেওঁলোকে ক'লে যে আমি 50 বিঘা মানৰ কঠীয়া ৰেডি কৰিছোঁ কিন্তু একেগৰাকী মহিলাক আমি দিব নোৱাৰোঁ 35 বিঘাৰ কাৰণে তাৰমানে তেনে 2 বা 3 বিঘাৰ কাৰণে দিব পাৰিম তেতিয়াহ'লে তেওঁৰ মেক্সিমাম পথাৰ থাকি যাব আৰু তেওঁ নিজক 22,000 টকাৰ বোলে মেডিচিন লাগে প্ৰতি মাহে সেইখিনি যোগাৰ কৰিব লাগিব তাৰ উপৰি সুদলে লোৱা পইচাখিনি সুদ দিব লাগিব ইমান এটা মানে জটিল সমস্যা নহয় তাৰ পৰা কেনেকৈ পাৰ পাব সেইটো মানে এটা ভাবিব নোৱাৰা কথা গতিকে আপুনি এগৰাকী মহিলাৰ কথাহে কৈছে তেনেকুৱা বহুত অজস্ৰ আছে গতিকে যিমান পাৰে মই ভাবোঁ কঠীয়া যোগান ধৰিব লাগে এতিয়া আৰু অকল কঠীয়া যোগান ধৰাই নহয় ৰোৱনী গৈ পেলাই আচলতে ৰুই থৈ আহিব লাগে শ্ৰমদান কৰি কঠীয়া লৈ গৈ তাত ৰুই থৈ আহিব লাগে আমি এতিয়া শেহতীয়াকৈ দেখিবলৈ পাইছোঁ যে কৃষিমন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া বিভিন্ন প্ৰান্তত আচলতে তেওঁ ওখ স্থানত কঠীয়া তেওঁলোকে সিঁচিছে গতিকে এইটো এক খুব যোগাত্মক আৰু এই কঠীয়াখিনি আচলতে সোনকালে কেনেধৰণে তেওঁলোকক যোগান ধৰিব পাৰি কাৰণ এইকেইটা দিনতে যদি তেওঁলোকে ৰোপণ নকৰে তেতিয়াহ'লে শাওণ মাহৰ ভিতৰতে যদি ৰোপণ কৰিব নোৱাৰে তেতিয়াহ'লে কিন্তু সেয়া ধান নহ'বগৈ আৰু পতান হ'ব গতিকে এই বিষয়টো আমি ভাবোঁ যে চৰকাৰে গুৰুত্ব দিব আৰু ইতিমধ্যে তেওঁলোকে জব কাৰ্ডৰ কথাটো জব কাৰ্ডৰ মানুহখিনিক যদি তাত নি কাম কৰোৱায় আৰু এটা অভিযোগ আমি পাই আছোঁ সঘনে যে ৰাষ্ট্ৰীয় সমস্যা হিচাপে দুৰ্যোগ হিচাপে ঘোষণা কৰাৰ কাৰণে অসম চৰকাৰে ইতিমধ্যে দিছে যে প্ৰাৰম্ভিক পৰ্যায়ত তেওঁলোকে ঘৰখন চাফ চিকুণ কৰিবৰ কাৰণে 15,000কৈ টকা দিছে এইটো খুব এক যোগাত্মক বিষয় মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে ইতিমধ্যে তেওঁলোকৰ যি অৰুণোদয় আছিল 1200ৰ পৰা 2500 টকা দিছে এইটো এক তেওঁলোকে কিছু হ'লেও সকাহ পাব কিন্তু আমি ভাবোঁ যে কেন্দ্ৰীয় চৰকাৰে এই বিষয়টো সন্দৰ্ভত তেওঁলোকে ইতিমধ্যে প্ৰতিনিধি প্ৰেৰণ কৰা বুলি আমি জানিব পাৰিছোঁ কাগজে পত্ৰ আমি পঢ়িবলৈ পাইছোঁ আৰু এই প্ৰতিনিধি প্ৰেৰণ কৰি সোনকালে প্ৰতিবেদন প্ৰস্তুত কৰি আচলতে তেওঁলোকে অতি সোনকালে ক্ষতিপূৰণৰ ক্ষেত্ৰত তেওঁলোকে কিবা এটা ঘোষণা কৰা বুলি আমি মানে আশা কৰিম এই বিষয়টো সন্দৰ্ভত আপুনি কি ক'ব হয় একদম সৰজমিন তদন্ত লাগিব এতিয়া ইয়াৰ এনেকুৱা ক্ষতিপূৰণৰ ক্ষেত্ৰত কিন্তু বহুত বেলেগ বেলেগ ধৰণৰ ঘটনা ঘটে বহুত মানুহে এনেকুৱা হয় যে ক্ষতি হোৱাই নাই কিন্তু নিজৰ নামটো 1 নম্বৰত লিখাই দিয়ে গতিকে এই বস্তুবোৰ চাগে ভালকৈ চাব লাগে আৰু যাৰ যি ক্ষতি হৈছে একদম একচুৱেল লেভেলত তাৰমানে ধৰি লওক গাহৰি ফাৰ্ম এখন আছিলে 10টাহে গাহৰি আছিলে কিন্তু হিচাপত 100টা আহি গ'ল এইবোৰ যাতে নহয় এইবোৰ হৈ পেলাই আকৌ গভৰ্ণমেণ্ট চৰকাৰখনকো এটা বিপদত পেলোৱা হয় গতিকে একদম একচুৱেল হিচাপটো দি মানুহে এই সময়টোত নিজৰ সততাটো নিজৰ বিবেকটোক মানে যিমান পাৰে বেছি আগস্থান দি পেলাই এইখিনি আচলতে কৰিব লাগে বুলি ভাবোঁ লিষ্ট কৰিবৰ কাৰণে এনেকুৱা কিছুমান মানুহক দায়িত্ব দিব লাগে যি আচলতে কৰাপ্টেড নহয় যি দুৰ্নীতিগ্ৰস্ত নহয় তেনেকুৱা মানুহক আমি লিষ্ট কৰিবলৈ দিব লাগে আৰু একদম সঁচা অৰ্থত যাতে সেই মানুহবিলাকে এটা বেনিফিট পায় সেই জেগাটোত আমি অলপ চকু দিয়া দৰকাৰ বুলি ভাবোঁ আৰু সেইখিনিয়ে কথা এতিয়া গভৰ্ণমেণ্টৰ ক্ষতিপূৰণটো হিচাপটোতো আছে কিমান ক্ষতিপূৰণ দিব এঘৰ মানুহক যদি 15,000 দিছে চবকে 15,000 লাগিব এনেকুৱা কোনো কথা নাই ক্ষতি হিচাপত মই ভাবোঁ ক্ষতিটো পূৰণ কৰি দিব লাগে আৰু সেইটো তাৰ প্ৰপাৰ হিচাপ হ'ব লাগে মই এইটো আশা কৰিম নিশ্চয় ফুকন ডাঙৰীয়া এই সমগ্ৰ বিষয়টো সন্দৰ্ভত আপুনি যিসমূহ অঞ্চলত ঘূৰিছে তাত আমি দেখিবলৈ পাইছিলোঁ যে বিভিন্নজনে আলু চাউল দাইল বা বিভিন্ন ধৰণৰ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী দিছে কিন্তু এজন লোকে খুব দুখেৰে আমি এটা ভিডিঅ' পাইছোঁ যে তেওঁলোকে বনাই খাব ক'ত তেওঁলোকেতো চাউলখিনি কেঁচাকৈ খাব নোৱাৰে আলু পিঁয়াজখিনি তেওঁলোকে কেঁচাকৈ খাব নোৱাৰে দাইলখিনি কেঁচাকৈ খাব নোৱাৰে গতিকে এতিয়া কেনেধৰণৰ যিসমূহ এতিয়াও স্বেচ্ছাসেৱী সংগঠনেই হওক বা বিভিন্ন সামাজিক সংগঠনেই হওক তেওঁলোকে এতিয়াও তাত সহযোগিতা আগবঢ়াবৰ কাৰণে গৈছে বা চৰকাৰৰ ফালৰ পৰাতো আছেই প্ৰশাসনৰ লোকে সহযোগ যিমান পাৰে কৰি আছে যিসকল এতিয়াও যাম বুলি ভাবিছে তেওঁলোকক কেনেধৰণে পৰামৰ্শ দিব কেনেধৰণৰ সামগ্ৰী তেওঁলোকলৈ লৈ যাব চাওক দেই আচলতে যেতিয়া পানী হৈছিলে পানী হোৱাৰ লগে লগে মানুহবিলাক আচলতে জুই তেওঁলোকে জ্বলাবৰ কাৰণে কোনো ব্যৱস্থা নাছিলে সেইখিনি সময়ত আমি চাইছিলোঁ যে তেতিয়া আমি কি কৰিছোঁ চাউল আলু দি দিলেতো তেওঁলোকৰ লাভ নহ'ব কাৰণ তেওঁলোকে বনাই খাব ক'ৰ পৰা তো সেই গতিকে আমাৰ বহু শুভাকাংক্ষী ব্যক্তি দেখিছোঁ বহুত মানে হৃদয়বান ব্যক্তিয়ে তেওঁলোকে খিচিৰি বনাই লৈ গৈছে ভাত পানী বনাই লৈ গৈছে সেইবিলাক আমি স্বচক্ষে প্ৰত্যক্ষ কৰি আছোঁ বহুত মানুহক দিছে আৰু তেওঁলোকে ধুনীয়াকৈ ভাত সাঁজ খাইছে এতিয়া কিছুমান এনেকুৱা জেগা আছে কিছুমান মানুহ পানীত বুৰিছে কিছুমান মানুহ ঘৰৰ ওপৰত ছটৰ ওপৰত আছে তেওঁলোকে ধুনীয়াকৈ বনাই মেলি খাইছে সেইবিলাক মানুহক আমি আচলতে যিবিলাক খাদ্য সামগ্ৰী দিব লাগে এইবিলাক আচলতে আমি তাত তেওঁলোকক দিয়া হৈছে আৰু যিবিলাক সঁচাকৈ এই ৰাস্তা পদূলিত ক'ৰবাত বোলে ওখ ঠাইডোখৰতে বহি আছে তেওঁলোকৰ কোনো মানে জুই জ্বলোৱা ব্যৱস্থা নাই ভাত ৰন্ধা কোনো ব্যৱস্থা নাই সেই মানুহবিলাকক কিন্তু আমি পৰাপক্ষত এই মানে
ৰন্ধন কৰি মানে কিছুমান খাদ্য সামগ্ৰী আচলতে দিওঁতে ভাল আৰু এইবিলাক দিয়া দেখিছোঁ, নিদিয়া নহয়। আৰু কিছুমান মানুহ শিবিৰত আছেহি, মানে হেৰিয়ৰ শিবিৰত, তেওঁলোকে ৰিলিফ কেম্পবিলাকত আছেহি, আশ্ৰয় শিবিৰবিলাকত, তেওঁলোকৰ তাতো কিন্তু খোৱা বোৱা দিছে, নিদিয়া নহয়। আৰু আমি এইটো এটা কথা কওঁ, অকল দল সংগঠনেই নহয়, চৰকাৰেও দিছে। আমি ইতিমধ্যে মই গম পাইছোঁ যে ডিব্ৰুগড় জিলাত যিসকল এতিয়াও যাম বুলি ভাবি আছে তেওঁলোকক কেনেধৰণৰ সামগ্ৰী তেওঁলোকলৈ এতিয়া এইটোৱে নিব লাগে, যিহেতু পানীটো কমিছে এতিয়া। আমি যিটো গম পাইছোঁ, কিছুমান ঠায়ে ঠায়ে পানী আছে, কিন্তু যিবিলাক পানী কমিছে তেওঁলোকে প্ৰধান আচলতে কীটনাশক দ্ৰব্য লৈ যাব লাগে। আৰু তেওঁলোকৰ কাৰণে আচলতে এতিয়া সামগ্ৰী অলপ কিছুমান দিব লাগে তেওঁলোকৰ, কাৰণ বাচন বৰ্তন শুবৰ কাৰণে এখন তুলি নাই, ধুনীয়াকৈ নিব পাৰে, বিচনা চাদৰ নিব পাৰে, বাচন বৰ্তন নিব পাৰে তেওঁলোকে। এতিয়া যিবিলাক আমাৰ বৰা ডাঙৰীয়ানে কৈছে যে বাচন বৰ্তন চব কিছুমান মানে আপোনাৰ পলসৰ তলত সোমাই গ'ল, মাটিৰ তলত সোমাই গ'ল, পানীয়ে চব পুতি পেলালে। গতিকে সেইবিলাকতো ভাত খাবলৈ তেওঁলোকৰ একো ব্যৱস্থা এটা নাই। গতিকে এইবিলাক পৰাপক্ষত আমাৰ সেইবিলাক বস্তু নিব লাগে। আৰু দুই এপদ কাপোৰ নিব লাগে। আমাৰ সেইবিলাক নিয়া হৈছিলে বাৰু, তথাপিও যিবিলাকে যেতিয়া যাম বুলি ভাবিছে তেওঁলোকে এই সামগ্ৰীবিলাক নিব লাগে। ফেনাইল, ডেটল ইত্যাদি কৰি চাবোন তাবোন এইবিলাক বস্তুখিনি নিব লাগে। যিবিলাক নিত্য সামগ্ৰী, ব্যৱহাৰ্য যিবিলাক সামগ্ৰী সেইবিলাক নিব লাগে। আৰু লগতে আমি ভাবোঁ যে আমাৰ প্ৰশাসনেও কিছুমান বস্তু দিছে, নিদিয়া বুলি নহয়। মই এটা চ'ৰ্চত গম পাইছোঁ যে ডিব্ৰুগড় জিলা প্ৰশাসনে ইতিমধ্যে ৪৫,০০০ মানুহৰ কাৰণে কিন্তু ডিব্ৰুগড়ৰ পৰা সাহায্য পঠাইছে আৰু বিভিন্ন জিলাৰ পৰাও পঠাইছে। তো গতিকে এতিয়া আমি দেখিছোঁ যে সেইবিলাক তেওঁলোকে কাম কৰি আছে, বিভিন্ন জাতীয় দলৰ সংগঠনবিলাকেও কাম কৰি আছে। আৰু আমি নিজে গৈ প্ৰত্যক্ষ কৰিছোঁ যে চব মানুহে উঠি পৰি লাগিছে। কিন্তু বান সাহায্যৰ কাৰণে সঁচাকৈ মানুহে, আমি ভবা নাছিলোঁ কিন্তু যে শিৱসাগৰত যে ইমান, বা চৰাইদেউ বা যোৰহাটত ইমান মানুহ দিব, বিভিন্ন জেগাত। এতিয়া আমি বেতবাৰী যেতিয়া হাইৱে যেতিয়া 4 লেনৰ ওচৰত আমি যেতিয়া গৈছোঁ, গাড়ী ৰাখিবলৈ জেগা নাই, যান-জঁট হৈ গৈছে, ইমান যান-জঁট হৈছে, ইমান মানুহ আহি কিনে তেওঁলোকক সাহায্য প্ৰদান কৰিবলৈ আহিছে। হয়তো কিছুমানে পাইছে, কিছুমান ভিতৰত থকা মানুহে পোৱা নাই, সেইটো অৱশ্যে আমি গম নাপাম। কিন্তু দিবলৈ কিন্তু প্ৰত্যেক মানুহে গৈছে, দিছে আৰু দিব। মই ভাবিছোঁ ভৱিষ্যতেও দিব। কিন্তু আমাৰ ভাবোঁ যে আমাৰ মানুহখিনি ভালকৈ থাকিব লাগে, তেওঁলোকে নিৰাপত্তাভাৱে সুৰক্ষিত জীৱন, মানে সম্পত্তিৰ নিৰাপত্তাটো ব্যৱস্থা কৰিব লাগে। আৰু তেওঁলোকক এতিয়া মই আৰু এটা কথা মই ভাবোঁ যে সেই যিবিলাক পানী ক্ষতিগ্ৰস্ত হৈছে, পৰাপক্ষত যদি পঞ্চায়তে এখন যদি তেওঁলোকক মানে দুৰ্যোগ ব্যৱস্থাপনাৰ ফালৰ পৰা যদি এখন নাও ব্যৱস্থা কৰিব পাৰে, তেতিয়াহ'লে কি হ'ব, সেইটোৱে মানে তেওঁলোকক হঠাৎ আকৌ দ্বিতীয়বাৰ মানে পানী আহিলে, বান আহিলে তেওঁলোকে মানে নিজক সুৰক্ষিত কৰিবলৈ অলপ সময় পাব বা সুবিধা হ'ব। গতিকে এই কামখিনি তেওঁলোকে কৰক বুলি মই এটা অনুৰোধ জনাইছোঁ। আৰু লগতে আমাৰ অসমৰ বিভিন্ন দল সংগঠনে যিদৰে তেওঁলোকে সাহায্য আগবঢ়ালে, এইটো সঁচাকৈয়ে প্ৰশংসনীয়। অসমৰ ৰাইজ সঁচাকৈয়ে ঐক্য থাকক, একতাই থাকক। নিশ্চয় আমাৰ এইবিলাক সমস্যাবিলাক, ডাঙৰ সমস্যাবিলাকতো আমি মাৰ দি আমি সকলোৱে ঐক্যবদ্ধভাৱে আমি থিয় দিবলৈ সক্ষম হ'ম। নিশ্চয়কৈ আজিৰ এই বাৰ্তালাপৰ জৰিয়তে শেহতীয়াকৈ চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাটৰ যি বান পৰিস্থিতি, যি বন্যাত্মসকলৰ দুৰ্দশা তথা যান্ত্ৰণা, তেওঁলোকৰ জীয়াই থকাৰ জীৱন সংগ্ৰামৰ লগতে তেওঁলোকৰ এই সমস্যাসমূহৰ সমাধান সন্দৰ্ভত আমি আলোচনা কৰিবলৈ চেষ্টা কৰিলোঁ। আশা কৰিম বিভাগীয় কৰ্তৃপক্ষ তথা চৰকাৰে এই লোকসকল, যিসকল এতিয়াও প্ৰায় 5 লক্ষাধিক লোকক আচলতে বন্যাত্মই তেওঁলোকে ক্ষতিগ্ৰস্ত হৈছে, তেওঁলোকক অনাগত দিনত পৰৱৰ্তী সময়ত সুস্বাস্থ্যৰে ৰাখি তেওঁলোকৰ স্বাভাৱিক জীৱন যাত্ৰালৈ পুনৰ ঘূৰি অহাৰ ক্ষেত্ৰত তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰিব, সুপৰিকল্পিত তেওঁলোকে আচলতে ব্যৱস্থা গ্ৰহণ কৰিব। আৰু আজিৰ এই আলোচনাত অংশগ্ৰহণ কৰাৰ কাৰণে আমি চন্দন ফুকন ডাঙৰীয়া আৰু অৰ্পণা বৰা ডাঙৰীয়ালৈ ধন্যবাদ জ্ঞাপন কৰাৰ লগতে সকলোলৈকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।